গুৱাহাটীত বিশেষকৈ আমি ৯টা বজাত ৰাতিপুৱা ইয়াৰ পৰা ধেমাজিৰ অন্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মই বাছেৰে গৈছিলোঁ গুৱাহাটীলৈ আৰু তাত ৰাতি 11 বজাত পাইছিলোঁ। যদিও দিনত বাছত ভাগৰ লাগিলে আমনি লাগিলে কিন্তু গুৱাহাটীত গৈ মই এইবোৰ চব পাহৰি থাকিলোঁ। কাৰণ গুৱাহাটীত গৈ মই ভবাই নাছিলোঁ যে ইমান ভাল লাগিব আৰু তাত আমাক যিবোৰ ঠাই দেখুৱালে IIT কলেজ ইনষ্টিটিউট এইমছ বায়'টেক পাৰ্ক গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু চিৰিয়াখানা ছায়েন্স চেণ্টাৰ আদি সকলোবোৰ দেখি সকলোবোৰ কথা জানি মই মোৰ তালৈ যোৱা ভাগৰ পাহৰি থাকিলোঁ। সঁচাকৈ বৰ ভাল লাগিলে তাত গৈ। বিশেষকৈ মোৰ তাত চবতকৈ বেছি ভাল লাগিলে ছায়েন্স চেণ্টাৰটো, য'ত বিজ্ঞানৰে বহুতো মই ভাবিব নোৱাৰা নমুনা আঁৰি আছে, য'ত মই শুনাও নাই, আজিলৈকে দেখাও নাছিলোঁ সেনেকুৱা, কিন্তু তাত গৈ দেখি মই নিজে আচৰিত হৈ গ'লোঁ। আৰু বিশেষকৈ গুৱাহাটী বায়'টেক পাৰ্ক, য'ত কেনেকৈ ডক্তৰসকলে ঔষধ পাতি বনায়, পাতেৰে সেউজীয়া পাতবোৰেৰে কেনেকৈ ঔষধ বনায়, মেডিচিন বনায় আদিৰ বিষয়ে আমাক ক'লে আৰু তাত মেচিনসমূহ যন্ত্ৰপাতি আদি দেখুৱালে। আৰু আমি গুৱাহাটীৰ গৈ IIT ইনষ্টিটিউটতে আমাৰ খোৱা আৰু থকা মেলাৰ যোগান ধৰিছিলে আৰু তাত আমাক যেনেকৈ গাইড টিচাৰসকলে শৃংখলাবদ্ধভাৱে আমাক গাইড কৰিলে তাৰ বাবেও মই বৰ ধন্যবাদ জনাইছোঁ গাইড টিচাৰসকলক। আৰু গুৱাহাটীৰ এইমছত গৈও মোৰ বৰ ভাল লাগিলে। আৰু কলাক্ষেত্ৰত আমাক ৰাতি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আমাৰ ধেমাজিৰ ছাত্ৰ ছাত্ৰীসকল বাহিৰেও আমাৰ সৈতে মাজুলী, মানকাছাৰ আৰু শোণিতপুৰৰ ছাত্ৰ ছাত্ৰীসকল গৈছিল আৰু তাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ দক্ষতা আদি প্ৰদৰ্শন কৰিছিল। কিছু গান গাইছিল, নাচিছিল, কবিতা আবৃত্তি কৰিছিল আৰু প্ৰশ্ন কৰিছিল। আমি তাত সকলোৱে